এইখিনি জলফাই কালি আনিলোঁ আজি এইখিনি সিজাই দিম সিজাই দি পেলাই জলফাই আচাৰ বনাম ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ জলফাইখিনি মই সিজাই লওঁ তাৰপিছত কেনেকৈ আচাৰটো মই বনাওঁ আপোনালোকক দেখাম বাৰু সিজাই ল'লোঁ সিজাই লৈ মিঠা আচাৰ যিহেতু সেইটো কাৰণে নিমখ বেছি নিদিওঁ 2 চামুচ নিমখে দিম মই পিংক সল্টটো দিছোঁ জ্বলা আচাৰ বনোৱা হ'লে অলপ নিমখটো বেছিকৈ দিলোঁ হ'লে কিন্তু এইটো মিঠা আচাৰ ইয়াত মিঠৈ দিম আৰু পিছত বনোৱা সময়ত দেখিব আপোনালোকে কি দিওঁ 2 চামুচ হালধিও দি দিছোঁ কালাৰটো হ'বৰ কাৰণে এইখিনি এতিয়া জলফাইখিনি এনেকৈ ধুনীয়াকৈ মই সানি এনেকৈ গোটা গোটাকৈ নিদিওঁ এনেকৈ অলপ পিটিকি পিটিকি দিম তেতিয়া তাৰমানে আচাৰটো খাবলৈ ভাল লাগে পিটিকি পিটিকি দি সেই ডলাখনত ৰ'দত দি দিম এখন ডলাখন ৰেডিকৈ ৰাখিছোঁ মই নিমখ হালধিখিনি সানি গোটেই জলফাইখিনি এনেকৈ পিটিকি ল'ম মই এইখিনি জলফাইখিনি সিজাই পেলাই আপুনি দেখিছিলে আপোনালোকে মই নিমখ হালধি দি পেলাই পিটিকা কৰিছিলোঁ এইখিনি এতিয়া একদম গোটেই দিনটো ৰ'দত দি থ'ম গধূলি সময়লৈ চোকা ৰ'দত যদি গোটেই দিনটো থাকে গধূলি সময়লৈ বনাব পৰা হৈ যাব যেতিয়া বনাম ৰেচিপিটো আপোনালোকৰ লগত আচাৰৰ কাৰণে মই এইখিনি মছলা লৈছোঁ জিৰা লৈছোঁ পাঁচফোৰণ লৈছোঁ পাঁচফোৰণতে কালজিৰাও আছে তাৰপিছত এইখিনি শুকান জলকীয়া লৈছোঁ এইখিনি চব গুটি লৈছোঁ আৰু এইখিনি ধনিয়া গুটি লৈছোঁ এইখিনি শুকান মছলা মই কেৰাহীত অলপ ভাজি ল'ম ভাজি মিক্সিত গুড়া কৰি তেতিয়া আচাৰটো বনাম মই আপোনালোকক মছলাখিনি দেখাই দিলোঁ যিখিনি দৰকাৰ সেইখিনিহে দিম মই মছলাখিনি বনাই থৈ দিওঁ আকৌ বেলেগ আচাৰ বনালে মই দিম ব্যৱহাৰ কৰিম সেইটো কাৰণে একেবাৰে মছলাখিনি বনাই এটা ধুনীয়া সুগন্ধ অহালৈকে মই এইখিনি ভাজিম প্ৰায় ভজা হৈছেহি আৰু ধুনীয়া গোন্ধাই আছে ঠাণ্ডা হ'লে গুড়া কৰি ল'ম তাৰ কাৰণে গুড় ল'লোঁ মই গুড় আধা কেজিমান হ'ব জলফাই মোৰ এয়া 1.5 কেজিমান হ'ব এইখিনি সৈতে মই মিঠা আচাৰটো বনাম আৰু এইখিনি মছলা গুড়া কৰি ল'লোঁ হৈ গ'ল মোৰ সেয়া অকণমান পাঁচফোৰণ দিছোঁ কাৰণ পাঁচফোৰণ মই গুড়া কৰিছোঁৱেই অলপ দিছোঁ এতিয়া মই এই জলফাইখিনি দি দিম জলফাইখিনি শুকাই আছে মই বেছি নাভাজোঁ ইয়াৰ লগতে একেলগে গুড়খিনিও দি দিম মই একেলগে গলি যাব আৰু এইখিনি মছলা মই পিচি লোৱা মছলাখিনি এইখিনি আৰু অকণমান ৰঙা জলকীয়া গুড়া দিছোঁ এতিয়া আৰু 2 মিনিটমান লৰাই বগৰাই আৰু নমাই থৈ দিম মোৰ জলফাই মিঠা আচাৰ ৰেডি হৈ গ'ল